Hi friends, মই এটা ভিডিওলে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আপোনালোকে আগৰ ভিডিওটো দেখিছিলে মই গুৱাহাটী গৈছিলো কিন্তু আকৌ আহি গাঁও পালো যেহেতু ভোগালী বিহু খাবলৈ এয়া গাঁও পাইছো। গাঁৱৰ ঘৰত আছো এতিয়া। এয়া দেখিছেনে ভন্টিয়ে পুৰা আৰম্ভ কৰিছে। আজি উৰুকা হয়, উৰুকাৰ দুপৰীয়া খানা আৰম্ভ কৰি আছে। এয়া মাছ ভাজি আছে। মই বাৰু মানাহত আছে বাৰু দোকানত আছে। আপোনালোকক ভিডিওটোৰ জৰিয়তে আজি সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। উৰুকাৰ দিনাখন কেনেকৈ কি খানা বনাও ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখাই গৈ থাকিম। ভিডিওটো পুৰা কন্টিনিউ কৰি থাকিব। মোৰ অকমান কাম আছে, আগতে কামটো কৰি লওঁ, পিছত মই খানা বনোৱাৰ সময়ত আপোনালোকক লগ পাই আছো দেই। উৰুকা বুলি যেহেতু ভন্টিয়ে অকমান আগতে ইয়াতে মাছ ভাজি আছিলে, ময়ো ইয়াতে আঞ্জাখন বনালো। এয়া বনাই আছো আঞ্জা দেখিছেনে, মাছৰ আঞ্জা বনাইছো। আলু বলে আহি মাছ এনেকৈ বনাইছো। বেকগ্ৰাউণ্ড ইগনোৰ কৰিব দেই, একেবাৰে আহি ঢেকি হাল পাইছো আঞ্জা বনাবলৈ। মায়ে মানে পাকঘৰত বনাই আছে আৰু ইয়াতে আমি বনাই আছো। মানা আৰু বাবুক মানে মাহীয়াকে গা পা ধুৱাই দিলে আৰু মই ভাবিলোঁ আপোনালোকক কৈছিলোঁ নহয় বনোৱাৰ সময়ত দেখাম, সেয়া দেখাই দিলোঁ। একদম বনি আছে আঞ্জা আৰু মেজি ঘৰেও সাজিছে দেউতাই, যিহেতু নাতিয়েক আহিছে। মেজি ঘৰ সাজিছে, একদম চোতালতে মেজি সাজিছে। আপোনালোকক দেখাম দেই। এতিয়া মানে মই আঞ্জাখন হ'লে আপোনালোকক দেখাই আছোঁ। চোতালতে বনাম ৰাতিৰ খানাটো, সেইকাৰণে চোতালত একদম পূৰা একদম হেৰি কৰি লৈছোঁ আৰু যা যোগাৰ কৰি লৈছোঁ বনাবলৈ। এতিয়া ইয়াত বনাইছোঁ কিন্তু ৰাতিৰ সাজ চোতালত বনাম। বনাই আছোঁ আৰু মায়েও বনাই আছে, ময়ো বনাই আছোঁ। চব কামে কামে লাগি আছোঁ আৰু খানা বুলি। এয়া দেখিছেনে মানাহঁতৰ কাৰণে ককাকে মানে মেজি ঘৰ সাজি দিছে। তাই বিচাৰিছে, ককাকক কৈ আছে যে মেজি সাজি দিব লাগে, সেইকাৰণে দেউতাই একদম সৰুকৈ এটা মেজি ঘৰ সাজি দিছে। তাই খুব বেছি ফূৰ্তি পাইছে আৰু ৰাতিৰ খানাখন ইয়াতে বনাম। এয়া তম্বু তৰি দিছে, সেইটো মানা দেখিছেনে, য'ত তম্বু তৰি দিছে আৰু তাতে খানা বনাম ৰাতি। এতিয়া বনালোঁ বাৰু মই আলু বিলাহী মাছ বনালোঁ, বনাই থৈ আহিছোঁ। আৰু মায়ে পাকঘৰত কিবা কিবি বনালে, মই অকল সেইখনে বনালোঁ। ভন্টিয়ে মাছ ভাজিলে। এনেকৈ দুপৰীয়া খানাটো হৈ যাব আৰু চিম্পুলকৈ। ৰাতিটো বনাবই লাগিব। আৰু এই দেখিছেনে দেউতাৰ আমাৰ পাচলি খেতি, আলু ৰুইছে, সেয়া এইবিলাক কবি ধনিয়া চবখিনি আমাৰ ইয়াতে দেউতাই বনায়। তো ভাল লাগে আচলতে, ঘৰৰে বস্তু খাবলৈ পাওঁ যে একদম তাজা তাজা। গুৱাহাটীত থাকিলে কিনি খাব লাগে, ঘৰত আহিলে এইটো এটা মজা। এনেকৈ ছিঙি আনা পূৰা একদম তাজা পাচলি বনাব পাৰি। ৰাতি পাচলি ঘৰৰে পাচলিৰে চব্জি বনোৱা হ'ব। মায়ে মাত্ৰ তুলি নিছে। আৰু লগতে আপোনালোকক জনাওঁ যে মই গাঁৱলৈ এইকাৰণে আহোঁ, মানে গাঁৱৰ ঘৰলৈ এইকাৰণে আহোঁ। তাত থাকিলে অকলে বহুত বেছি মিছ কৰোঁ, কাৰণ যিহেতু মানুহজন মোৰ লগত নাথাকে। আপোনালোকে ভিডিঅ'ৰ জৰিয়তে জানেই মোৰ মানুহজনে কৰ্মসূত্ৰে বহুত দূৰত থাকে। তো এনেকুৱা সময়ত তাইও পাপাকক মিছ কৰিব বুলি মিছ যাতে নকৰে, তাৰ কাৰণে মই মাহঁতৰ ঘৰলৈ ককা আইতাকৰ ওচৰলৈ লৈ আহোঁ। যিহেতু নিজৰ ককা আইতা নাই, ঢুকুৱাইছে। তো আমাৰ ঘৰতে আহি অন্ততঃ তাইক সেইটো পৰিৱেশ দিব বিচাৰোঁ যাতে তাই মিছ নকৰে। আৰু দেউতাকো খুব বেছি মিছ কৰে, কাৰণ দেউতাকে ক'লে লৈ যোৱা, তাই নহ'লে মিছ কৰিব অকলে থাকি। সেইকাৰণে লৈ আহিলোঁ আৰু সৰু ল'ৰা ছোৱালীক অকণমান গাঁৱৰ টাউনত ৰাখিলেও মানে গাঁৱৰ সেইটো দিব লাগে আৰু ঘৰৰ সেইটো দিব লাগে। তেতিয়াহে হয়তো মোৰ মতে বস্তুটো বুজি পায়। যিহেতু তাই পঢ়াৰ কাৰণে আমি গুৱাহাটীত আছোঁ, পিছততো আমি গাঁৱলৈ আহিবই লাগিব। সেইকাৰণে আৰু লগতে বহুত বেছি মানুহজনক মিছ কৰোঁ এনেকুৱা টাইমত, বহুত বেছি। আচলতে সঁচাকৈ কৈছোঁ, একদম বহুত বেছি মিছ কৰোঁ। উপায় নাই, কৰ্মসূত্ৰে দূৰত থাকে। আপোনালোকে বাৰু উৰুকাৰ প্ৰিপাৰেশ্যন কেনেকুৱা কৰিলে ভিডিঅ'টোৰ জৰিয়তে হয়তো উৰুকা যোৱাৰ পিছত, মানে বিহু যোৱাৰ পিছতে মই ভিডিঅ'টো আপলোড কৰিম, তেতিয়া হয়তো ক'ব দেই আপোনালোকে উৰুকাত কি খালে। এতিয়া বাৰু ভাত খাওঁ, দুপৰীয়াৰ ভাত খাওঁ। দেৰিয়ে হ'ল, ৰান্ধি বাঢ়ি থাকোঁতে একদম দেৰি হৈ গ'ল। অকণমান পিছত আকৌ ৰাতিৰ খানা বনাবলৈ হ'ব। ৰাখিছোঁ, ৰাতি খানা বনোৱাৰ সময়ত আকৌ আপোনালোকক লগ পাম। এয়া উৰুকাৰ দিনাখন দুপৰীয়া সাজত আমাৰ আছিলে মাছৰ আঞ্জা, লগতে শাক ভাজি আৰু লগতে অকণমান চালাড আৰু বেঙেনা ফ্ৰাই। এনেকৈ দুপৰীয়া সাজ খালোঁ। খাই লৈ উঠি এয়া মই অকণমান ঘৰলৈ যাবলৈ ওলাইছিলোঁ। ভাবিলোঁ যিহেতু বুলি যাবলৈ একেবাৰে মন নাই, ওচৰতে হয়, এনে বুলিয়ে যাওঁ। কিন্তু সৰুৱে থ'ব গ'ল, সৰুৱে থৈ আহিলে, আহি আকৌ আনিব গ'ল। এয়া আহি আকৌ একদম মাহঁতৰ ঘৰত খানা বনাবলৈ লাগি গ'লোঁ। চোতালতে যিহেতু বনাইছোঁ, দুটা একেবাৰে চৌকা জ্বলাই লৈছোঁ। ভণ্টিয়ে লগ হৈ আজিৰ খানাটো বনাম বুলি ভাবিছোঁ। এয়া ভণ্টিয়ে ব্ৰইলাৰ ভাজিবলৈ আৰম্ভ কৰিলে। মই আনফালে হাঁহৰ মাংসখন বহাই দিছোঁ প্ৰথমতে, যিহেতু দেৰি লাগিব বনাবলৈ। সেইখন আগতে বনাই লওঁ, পিছত আৰু মাংসবিলাক বনাই থাকিব লাগিব। এয়া ভণ্টি আৰু দেউতাও একেবাৰে লাগি ভাগি দি আছে। মানাইতো একেবাৰে নাচি আছে। বেকগ্ৰাউণ্ডত মিউজিক বাজি থকাৰ বাবে মই মিউজিকবিলাক লগাই দিব নোৱাৰোঁ, কাৰণ কপিৰাইট লাগি যায়। সেইকাৰণে লগাই দিয়া নাই। এয়া আমাৰ ডেক বাজি থকা দেখি এয়া কোনোবা এজন আহিলে আৰু আহি মানাৰ লগত নাচিলে অকণমান। তাৰপিছত পূৰা আমি বনাই আছোঁ সকলোৱে মিলি জুলি, আৰু যা যগৰ মাহঁতে কৰি দি আছে। আৰু আমি কেৱল বনাইহে আছোঁ দেই, যা যগৰ কিন্তু মাহঁতে কৰিছে, পূৰা একেবাৰে কমপ্লিট কৰি থৈ দিছে, যাৰ কাৰণে আমি দৌৰা দৌৰিকৈ আহি বনাব পাৰিছোঁ।
এয়া মই হাঁহৰ মাংস ভাজিয়ে আছোঁ আৰু লগতে মায়ে এয়া লাৰু আৰু পিঠাই দি চাহ দিলে। তাৰপিছত আমাৰ ব্ৰইলাৰ ভাজা খাবলৈ হৈ গ'ল। এয়া ব্ৰইলাৰ ভাজি খালোঁ। খাই উঠি মই এয়া হাঁহৰ মাংসও ভাজিছিলোঁ, সেইখিনিও খালোঁ। ইমান বেছি টেষ্টি লাগিছিলে, বিশেষকৈ হাঁহৰ মাংসখন ইমান টেষ্টি হৈছিলে নহয়, আচৰিত লাগিছিলে। তেতিয়া মোৰ লোভে লাগিছে। এয়া প্ৰথম টুকুৰা হাঁহৰ মাংস পূৰা মুখত সোমাইছোঁ, একদম ইমান টেষ্টি হৈছিলে খাবলৈ। এতিয়া জানেনে, ভইচ অভাৰ দি থাকোঁতে মোৰ এতিয়া সিদিনালৈ মনত পৰিছে। এয়া দেখিছেনে, এতিয়া মই অকণমান চিকেন পুৰিলোঁ, পুৰাৰ চালাড বনালোঁ। তাৰপিছত এয়া পাঠাৰ মাংসখন বনাই আছোঁ। এইখন মোটামুটি হ'বই হৈছে, হোৱাৰ সময়ত আপোনালোকক অকণমান দেখাই দিলোঁ আৰু। এয়া দেখিছেনে, এয়া দমাহীৰ দিনাখন যিহেতু মেজি জ্বলোৱা হয়, আমাৰ সন্মুখৰ মেজিটো ৰাতিপুৱা 5টামান বজাতে জ্বলালে। আমি যিহেতু মানাহঁত সৰু আছে, সিহঁতে গা পা ধুই আহি অলপ দেৰিকৈ জ্বলালোঁ। আমিও পূৰা গা পা ধুই মেখেলা চাদৰ পিন্ধি পূৰা ৰেডি হৈ লৈছোঁ। এয়া দেউতা হয়, দেউতাই লগ হৈ নাতিয়েকৰ লগত পূৰা মেজি জ্বলালে দমাহীৰ দিনাখন। গুড মৰ্ণিং ফ্ৰেণ্ডছ, এয়া ৰাতিপুৱাই মেজিটো জ্বলালোঁ। একদম ভণ্টিও চাদৰ মেখেলা পিন্ধি ৰেডি বুলি। এতিয়া মানে ঘৰলৈ যাম, মানে মোৰ ঘৰলৈ যাম, যিহেতু কালি মাহঁতৰ ঘৰতে উৰুকা খালোঁ। এতিয়া মোৰ ঘৰলৈ যাম। কালি গধূলি একপাক গৈছিলোঁ, এতিয়া আকৌ যাম। ডাঙৰ মানুহক দমাহীৰ দিনা সেৱা কৰা হয় যে, সেইকাৰণে তালৈ যাম। এতিয়া যাবলৈ ওলাইছোঁ, মই ৰেডি হৈছোঁ, কাৰণ আজি গুৱাহাটীলৈ যাব লাগিব। সেইকাৰণে এতিয়া সোনকালে যাই সেৱাটো কৰি আহোঁ খুৰা খুৰীক। এতিয়া যাবলৈ ওলাইছোঁ, আপোনালোকক মই লগ পাই আছোঁ দেই। এয়া ঘৰলৈ যাবৰ সময়ত দেখিছেনে, দেউতাই পাচলিত পানী দি আছিলে। মই ভাবিলোঁ আপোনালোকৰ পাচলিখিনিও দেখাওঁ আৰু দেউতাই পানী দিয়া প্ৰচেছটো দেখাই দিওঁ। এয়া মানা আৰু বাবুৱে পূৰা দেউতাৰ লগত লাগি আছে। সৰু আৰু ময়ো গৈ অকণমান নাচিয়ে দিলোঁ। এয়া মই আমাৰ ঘৰ গৈ পালোঁ। এয়া আমাৰ ঘৰৰ খুৰীহঁতৰ লগত দমাহীৰ দিনাখন যিহেতু সেৱা কৰিব গৈছিলোঁ, অকণমান বহিলোঁ, চাহ তাহ খালোঁ। আচলতে মোৰ ভিডিঅ'ত মোৰ সৰু ঘৰৰ মানুহক তেনেকৈ দেখুওৱা নাই, আজি ভাবিলোঁ অকণমান দেখাই দিওঁ। এয়া আমাৰ ঘৰত ফুলজোপা ইমান ধুনীয়া লাগিছে নহয়, ফুলজোপা। এইজনীৰ কালি বাৰ্থডে আছিলে, এইজনীৰ মোৰ ভতিজী হয়। এইটো এটা ভতিজী, চব ভতিজীয়ে ভতিজী। এয়া আহা আহা, এয়া ঘৰত সোমাওঁ। খুৰীহঁতক সেৱা চেৱা কৰিলোঁ, এতিয়া যাম আৰু ঘৰলৈ। ঘৰত সোমাওঁ, চাহ খালোঁ খুৰীহঁতৰ তাত, ইয়াত খাবলৈ মন নাই। যাম আৰু এতিয়া ঘৰলৈ। এইটো একমাত্ৰ দেওৰৰ একমাত্ৰ ছোৱালী আমাৰ। এয়া মাহঁতৰ ঘৰত আহি পূৰা টোপোলা বন্ধত লাগি গ'লোঁ, যিহেতু মাহঁতৰ ঘৰতে মই সকলোখিনি বনাইছিলোঁ, লাৰু পিঠা সকলোখিনি। তো গুৱাহাটীলৈ এইখিনি চব লৈ যাব লাগিব। গুৱাহাটীত মই একো বনোৱা হোৱা নাছিলে, যিহেতু ইয়াতে আহি বনোৱা কথা। এয়া জাজনীও কিবা কিবি টোপোলা বান্ধি দিছে, যিহেতু বাইদেউহঁতো থাকে গুৱাহাটীত, বাইদেউহঁতৰ কাৰণেও আৰু আমাৰ কাৰণেও দিছে। সকলোখিনি টোপোলা বান্ধি লৈ আছোঁ। মায়ে এটা দুটাকৈ উলিয়াই আনি দি আছে। মই যিহেতু গাঁৱৰ আহিলে সকলোখিনি বস্তুৱে মা দেউতাই দি পঠায়, চাউল তাউল সকলোখিনি। যিহেতু যাম বুলি ভাবিছোঁ আৰু ভণ্টিহঁতো যাব, কি কাৰণে যাব মই পিছত আপোনালোকক ভিডিঅ'ত জনাম, এতিয়া নজনাওঁ আৰু। এয়া পূৰা টোপোলা বন্ধা ৰেডি হৈ গ'ল। যিহেতু আজি দুপৰীয়া দৈ চিৰা খোৱা হয়, এয়া একেবাৰে সৰু ভণ্টিজনীয়ে দৈ চিৰা খাই আছে। মই একেবাৰে দৈ নাখাওঁ, তো খোৱা নাই, ভণ্টিয়ে খাই আছে আৰু। এয়া আমি পিছদিনাখন ৰাতিপুৱা 5মান বজাত গুৱাহাটীলৈ আহিলোঁ। কাইলৈ অহা কথা আছিল গুৱাহাটীলৈ, কিন্তু অহা নহ'ল। 5টামান বজাত একদম ওলাই দিলোঁ গুৱাহাটীলৈ, যিহেতু মানা আৰু বাবুৱে সোনকালে উঠিছিলে। তো সিহঁতে গাড়ীত উঠাৰ পিছতে টোপনি গ'ল আৰু আমি ধুনীয়াকৈ বেকগ্ৰাউণ্ডত মিউজিক শুনি একদম গুৱাহাটীলৈ বুলি আহি আছোঁ। আহি এয়া শৰাইঘাট দলং পালোঁ। শৰাইঘাট দলংখন পোৱাৰ পিছত কিবা ভিউটো ভাল লাগে, মই ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। আৰু শৰাইঘাট দলংখন, আগৰ দলংখন বহুত বেছি ভাল লাগে, এতিয়া নতুনখনতকৈ আগৰখন ভাল লাগে নহয়নে? ভিডিঅ'টো অকণমান দিয়াত পলম হ'ল দেই আপোনালোকলৈ। এয়া আহি পালোঁ ৰুম আহি পাই পূৰা কামত লাগিছোঁ। বস্তুবিলাক আনিছোঁ যে, সেইবিলাক আজৰি কৰিলোঁ। তাৰপিছত ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। ভোগালী বিহু কেনেকৈ উদযাপন কৰিলোঁ, কি কেনেকৈ পালন কৰিলোঁ, গাঁৱৰ ঘৰত গৈ সকলোখিনি আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। বাই বাই এভৰিৱান।